Hello everyone. বহু দিনৰ পিছত আকৌ লগ পালো দে আজি মই বিকজ মাজতে বায়োলজিৰ চেপ্টাৰ চলি আছিল আজি আকৌ এটা ফিজিক্সৰ চেপ্টাৰ ষ্টাৰ্ট হ'ব চেপ্টাৰটোৰ নাম ফ'ৰ্চ এণ্ড লজ অফ মোশ্যন বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ এই চেপ্টাৰটো ক্লাছ 9ত যদি তহঁতৰ কনচেপ্টবোৰ ভাল হয় তেনেহ'লে 11ত গৈ তহঁতৰ এই চেপ্টাৰটো বহুত সহজ লাগিব বিকজ অলমষ্ট ৰিলেটেড এই চেপ্টাৰটো কিন্তু আমি বৰ্ডত নপঢ়ো এই চেপ্টাৰটো আমি ডে টু ডে লাইফত ঘটি থকা কিছুমান ঘটনাৰ সহায়েৰেহে পঢ়িম হয় নে নহয় এইটো পঢ়া মানে লিখা মেলা কৰা বস্তুৱে নহয় এইটো হ'ল ফিল কৰা বস্তু এই চেপ্টাৰটো যদি আমাৰ মনৰ পৰা ফিল নহয় তেনেহ'লে ডেফিনেশ্যন লিখি অমুক কৰি একো লাভ নাই ঠিক আছে লেটছ ষ্টাৰ্ট দ্য চেপ্টাৰ চেপ্টাৰটোৰ ষ্টাৰ্ট কৰাৰ আগতে আমি কিছুমান বস্তু ফিল কৰি লওঁ চাই লওঁ একদম প্ৰথমতে এটা কাম কৰো দে বেলুন এটাকে ফুলাও হয় নে নহয় তহঁতে চবে বেলুন ফুলাও ন মই কি কৰিম চাবি এইটো বেলুন ফুলালো চাহ চবে ভালকে চাহ এইটো বেলুন মোৰ মানে হাতখন ভালকে দেখিছ ন মই বেলুনটো জাষ্ট ধৰি আছো ফুলাই পেলাই এতিয়া মই হাতখনৰ বেলুনটো এৰি দিম হাতখনেৰে এৰি দিম মই বেলুনটোক একো ধাক্কাও নামাৰো একো নকৰো বেলুনটো কোন পিনে গ'ল তহঁতে মন কৰ জাষ্ট মই হাতখন মানে বেলুনটোত মই মুখখনত ধৰি আছো যাতে হাৱাখিনি ওলাই নাযায় এতিয়া মই বেলুনটো এৰি দিম তহঁতে চাবি বেলুনটো কোন পিনে যায় ভালকে চাবি হা দেখিলি বেলুনটো কোন পিনে গ'ল ইয়াতে মাৰিলে ইয়াত মাৰাৰ পিছত সেই পিনে গুচি গ'ল প্ৰথম ঘটনা বেলুনটো একদম চিধা আছিল মইতো ধাক্কাও মাৰা নাই বেলুনটো নিজে ফুচকে উৰি গুচি গ'ল কিয় হ'ল মনত এটা কুৱেশ্যন আহিব লাগিব এইটো হ'ল কিয় চেপ্টাৰটোৰ শেষত গম পাম কিন্তু কিবা এটাতো ঘটনা হ'ল হয়নে নহয় কিয়নো আমি যদি নৰ্মেল এনেকুৱা বস্তু ধৰি লওঁ এইটো বল বুলি ধৰ এই বস্তুটো যদি মই এই জাষ্ট আগৰ দৰে ধৰি আছিলো ন এৰি দিম এতিয়া এৰি দিলে তলৰ পিনেহে গ'ল বেলুনটো এই পিনে কিয় চিটিকি গ'ল ঠিক আছে আৰু কিছুমান কথা এইটো তহঁতে ঘৰত কৰি চাবি এই চব মা এটা কাম কৰো দে আমি এটা কি কৰিলো আমি এটা গ্লাছ ললো এই গ্লাছটো চবে দেখিছ হয়নে নহয় গ্লাছৰ ওপৰত এটা চিম্পল পেপাৰ থলো পেপাৰৰ ওপৰত এটা কইন থলো ঠিক এইপিনে অলপ গ্লাছ মানে পেপাৰখন দীঘল কৰি লৈছো যাতে হাতেৰে ধৰিব পাৰো এতিয়া চাবিচোন মই পেপাৰখন টানি দিম পেপাৰখনৰ ওপৰতে কইনটো আছে দেই তহঁতে দেখিছ নে বা নাই দেখিছ চাগে পেপাৰখনৰ ওপৰত সেই কইনটো আছে হয়নে নহয় পইচাটো আছে এতিয়া মই পেপাৰখন থপকে টানি দিম পেপাৰখন মোৰ লগত গুচি গ'ল কিন্তু কইনটো কি হ'ল গ্লাছটোতে পৰি থাকিল তলপিনে গুচি গ'ল পেপাৰখন মোৰ হাতৰ লগত ৰাইট চাইডে গুচি গ'ল কইনটো কিন্তু ৰাইট চাইডেলে গুচি নগ'ল কইনটো কিন্তু তলত পৰি গ'ল হয় নে নহয় আজীব ঘটনা কিছুমান নহয় চব আজীব ঘটনা কিয় হ'ল কেনেকে হ'ল ধৰিব পৰা নাই 2 নম্বৰ কথা মোৰ কাগজৰ বলটো ক'ত গ'ল পালো কাগজৰ বলটো এৰি দিলে তলত যাব তহঁতে গমেই পাও হয় নে নহয় এতিয়া চাবিচোন মই কাগজৰ বলটো এৰি দিম আৰু মাৰি দিম ওপৰত গুচি গ'ল হয় নে নহয় তহঁতে কবি ছাৰ আপুনি মাৰি দিছে ওপৰতটো যাবই এইটোতো চিম্পল বস্তু ইয়েছ আজি আমি চিম্পল বস্তুবোৰেই পঢ়িম হয় নে নহয় এই চিম্পল বস্তুৰ ৰিজনবোৰ যদি ভালকে মানে মনত সোমাই যায় নহয় এই চেপ্টাৰটো ইমান ধুনীয়া চেপ্টাৰ তহঁতে টেনচনে ল'ব নালাগে ঠিক আছে তো প্ৰথম চেপ্টাৰটোৰ প্ৰথম বস্তুটোৱে যোনটো বস্তু আজি আমি ডিসকাস কৰিম সেইটোৰ নাম হ'ল ফ'ৰ্স কি হয় ফ'ৰ্স আজিলৈ কোনোৱে ফ'ৰ্স দেখা পোৱা নাই কিন্তু ফ'ৰ্সৰ কাৰণে বল দেখা পোৱা নাই আজিলৈ কোনোৱে ন কিন্তু বলৰ কাৰণে যি ঘটনাসমূহ ঘটে সেই বস্তু কিন্তু আমি ডে টু ডে লাইফত দেখিয়ে পাওঁ হয় নে নহয় ফ'ৰ্সে কি কৰিব পাৰে সেই বস্তুখিনি আমি ধৰিব পাৰিম হয় নে নহয় তাৰ পিছত আমি ফ'ৰ্সৰ ডেফিনিশ্যন লিখিম ফ'ৰ্সৰ মানে যোনটো উদাহৰণ মানে ফ'ৰ্সৰ উদাহৰণবোৰ চাম ফ'ৰ্সে কি কৰিলে চাম তাৰপিছত ফ'ৰ্সৰ তহঁতক যদি ডেফিনিশ্যন সোধে আৰামছে লিখিব পাৰিবি নিজে হয় নে নহয় তো ফ'ৰ্স কি হয় ঠিক আছে ফ'ৰ্স কি হয় চা এটা বস্তু চা আমি তিনিটামান বস্তুৰ উদাহৰণেদি তহঁতক বুজাম ফ'ৰ্স কি হয় টেবুল টানি আনিলো চা এইখন টেবুল টানি আনিছো চা এই কণ্টেইনাৰটো চবে দেখিছ এইটো এটা কাৰ্টন হয় নে নহয় কাৰ্টনৰ ওপৰত আমি কি থম কি আছে ক্লাছৰুমত মোৰ কি আছে ক্লাছৰুমত মই এটা বস্তু দেখিছো ওকে এইটো এটা বস্তু দেখিছো এইটো এটা তহঁতে দেখিছ এইটো এটা বস্তু চা সকলোৱে চা ক্লাছৰুমত আমি
এই বস্তু এটা দেখিছো, এইটো এটা, এই বস্তুটো বৰ্তমান মুভ কৰি আছে নে ৰৈ আছে? এই বস্তুটো বৰ্তমান মুভ কৰি আছে নে ৰৈ আছে? তহঁতে কবি ছাৰ ৰৈ আছে, হয়নে নহয়? তো ৰৈ আছে। এতিয়া কি হ'ব চাচোন, মই হাতেৰে ঠেলি দিলো, এইটো ৰৈ আছিল কিন্তু যাবলৈ ষ্টাৰ্ট কৰিলে, মুভ কৰিবলৈ ষ্টাৰ্ট কৰিলে, হয়নে নহয়? মানে ইয়াৰ ষ্টেট চেঞ্জ হ'ল, ষ্টেচনাৰী আছিল মোশ্যন আহি গ'ল, হয়নে নহয়? ষ্টেচনাৰী আছিল মোশ্যন আহি গ'ল। কিহৰ কাৰণে আহিল? এনচাৰ ইজ ফ'ৰ্চ। মই ফ'ৰ্চ প্ৰয়োগ কৰিছো, বল প্ৰয়োগ কৰিছো, চ' দিছ ইজ ফ'ৰ্চ। তো ফ'ৰ্চে কি কৰে? প্ৰথম ফ'ৰ্চে ষ্টেট চেঞ্জ কৰে, ফ'ৰ্চে ষ্টেট চেঞ্জ কৰে। হয়তো ৰখি থকা এটা বস্তু যদি যাবলৈ আৰম্ভ কৰিছে, 100% কি আছে? ফ'ৰ্চ আছে, ফ'ৰ্চ থাকিবই লাগিব। উল্টাও হ'ব পাৰে, গৈ থকা বস্তু এটা ৰখাবলৈও ফ'ৰ্চৰ দৰকাৰ। এতিয়া চাবিচোন, আগত মই হাতত ধৰি দিছো, থপকে এই চাচোন, এইটো গৈ আছিল কিন্তু মোৰ হাতখনত লাগি পেলাই ৰখি গ'ল, হয়নে নহয়? এতিয়াও ষ্টেট চেঞ্জ হ'ল, প্ৰথমতে মোশ্যন আছিল, গৈ আছিল, কিন্তু হাতত লাগি ৰখি গ'ল, হয়নে নহয়? মানে তেতিয়াও এটা ফ'ৰ্চ থাকিব লাগিব, এটা বল থাকিব লাগিব। তো বলে কি কৰে? বলে ষ্টেট চেঞ্জ কৰে, ষ্টেট চেঞ্জ কৰে। ৰৈ থকা বস্তু এটাক মুভ কৰাই দিয়ে, মুভ কৰি থকা বস্তু এটাক ৰখাই দিয়ে। সেইটো বস্তু বুজি পালো? চিম্পল, একদম চিম্পল। তো ফ'ৰ্চে দুটা বস্তু কৰিব পাৰে, ষ্টেচনাৰী বস্তু এটাক মোশ্যন আনিব পাৰে, আৰু মোশ্যনত থকা বস্তু, গৈ থকা বস্তু এটাক ৰখাই দিব পাৰে। আৰু ফ'ৰ্চে কি কি কৰিব পাৰে? চা, মানি ললো এইটো গৈ আছে, জোৰে যাব ধৰিলে। প্ৰথমতে লাহে লাহে গৈ আছিল, পিছত আৰু জোৰে যাব ধৰিলে, লাহে লাহে গৈ আছিল, জোৰে যাব ধৰিলে, হয়নে নহয়? তো ফ'ৰ্চে ভেলচিটিও চেঞ্জ কৰিব পাৰে, হয়নে নহয়? মানে অলৰেডি যদি কোনোবা এটা বস্তু মোশ্যনত আছে, ফ'ৰ্চে তাক ৰখাইও দিব পাৰে, নহ'লে তাৰ মোশ্যনটোৰ এমাউণ্টটো চেঞ্জ কৰিব পাৰে, ডাইৰেকশ্যন চেঞ্জ কৰি দিব পাৰে, মেগনিটিউড চেঞ্জ কৰি দিব পাৰে। হয়তো পুৰা নৰখাই অলপমান শ্ল' কৰি দিব পাৰে, নহ'লে বেছি ফাষ্ট কৰি দিব পাৰে, হয়নে নহয়? নহ'লে স্পীডটো সিমানে থাকিব পাৰে, কিন্তু ডাইৰেকশ্যনবোৰ চেঞ্জ হৈ যাব পাৰে। তো ফ'ৰ্চে সেইটোও কৰিব পাৰে। ঠিক আছে, আৰু এটা বস্তু চাওঁ, বেলুনটো ক'ত গ'ল ৰে? এইটো বেলুন, এই বেলুনটো বৰ্তমান ৰৈ আছে, হয়নে নহয়? এতিয়া মই ফ'ৰ্চ এপ্লাই কৰিম, আমি কি বুজিছো? ফ'ৰ্চে ৰোৱা বস্তু এটা মানে মোশ্যন কৰাই দিব পাৰে, ৰখি থকা বস্তু এটাক মুভ কৰাই দিব পাৰে, গৈ থকা বস্তু এটাক বেচিকেলি ৰখাই দিব পাৰে, বা তাৰ ভেলচিটি চেঞ্জ কৰি দিব পাৰে। এতিয়া চাচোন, এই বেলুনটো মই ফ'ৰ্চ এপ্লাই কৰিম, বল এপ্লাই কৰিম, বল এপ্লাই কৰিছো, বেলুনটো আগতেও ৰখি আছিল, এতিয়াও ৰখি আছে, কিন্তু বল এপ্লাই কৰাৰ কাৰণে, ফ'ৰ্চ এপ্লাই কৰাৰ কাৰণে বেলুনটোৰ কি চেঞ্জ হৈ আছে? শ্বেপ চেঞ্জ হৈছে, শ্বেপ চেঞ্জ হৈ আছে। তো ফ'ৰ্চে কি কৰিব পাৰে? শ্বেপো চেঞ্জ কৰিব পাৰে। তহঁতে কবি, কেতিয়াবা কবি, ছাৰ এইটোত দেখোন মই বল প্ৰয়োগ কৰি আছো, ফ'ৰ্চ দি আছো, ই ৰখিয়ে আছিল, এতিয়াও ৰখি আছে, কিন্তু সি কি কৰি আছে? শ্বেপ চেঞ্জ কৰি আছে, বস্তুটো বুজি পালি, হয়নে নহয়? আৰু ফ'ৰ্চে কি কৰিব পাৰে? তহঁতে এটা বস্তু চা, এই বস্তুটোক যেতিয়া মই ঠেলিছো, ই আৰামছে গুচি গৈছে। মই যদি মাটিত মূৰা এটা বহি থকা চেয়াৰ এখন ঠেলো, চেয়াৰখন আৰামছে গুচি যাব। কিন্তু যেতিয়া এখন মস্ত ডাঙৰ গাড়ী এখনক ঠেলিম, গাড়ীখন তই লৰাব পাৰনে? গাড়ীখন তই লৰাবই নোৱাৰ, হয়নে নহয়? কি কৰিছো তেতিয়া? ফ'ৰ্চ এপ্লাই কৰি আছো, বল প্ৰয়োগ কৰি আছো, হয়নে নহয়? গাড়ীখন লৰাই নাইচোন, কিন্তু গাড়ীখন লৰিবলৈ ইচ্ছা কৰি আছে। তই যেতিয়া ঠেলিছ, তেনেহ'লে সি লৰিবলৈ ইচ্ছা কৰি আছে, কিন্তু সি লৰিব পৰা নাই। ফৰ এক্সাম্পল, মই যদি আগত হাতখন ৰাখি এতিয়া ঠেলি আছো চা, এই বস্তুটোৱে যাব চেষ্টা কৰি আছে, মন কৰি আছে যাবলৈ, কিন্তু যাব পৰা নাই। মানে মোশ্যন অহা নাই, টেণ্ডেঞ্চি অফ মোশ্যন আহি আছে, যাব ইচ্ছা প্ৰকাশ কৰিছে, হয়নে নহয়? তো কেতিয়াবা ৰৈ থকা বস্তু এটাত ফ'ৰ্চ প্ৰয়োগ কৰিলে এনেকুৱা, মানে এইটো নেচেচাৰী নহয় কি সি গুচিয়ে যাব, তাৰ গুচি যোৱাৰ এটা টেণ্ডেঞ্চিও আহিব পাৰে, হয়নে নহয়? এতিয়া চা, ফ'ৰ্চ কি হয়? ফ'ৰ্চ বেচিকেলি কি হয়? প্ৰথমতে কথাটো বুজ। ফ'ৰ্চ আমি যদি চিম্পল ভাষাত বুজো, একদম চিম্পল ভাষাত বুজো, ফ'ৰ্চ হ'ল পুsh নহ'লে পুল, ঠেলি দিয়া নহ'লে টানি আনা।
ঠেলি দিয়া নহলে টানি আনা ঠেলা আৰু টানাকে ফোর্স বুলি কয় একদম সিম্পল ঠেলা আৰু টানাকে ফোর্স বুলি কয় এইটো বস্তু মই ঠেলি দিলো ফোর্স এইটো চা এই চেইনডাল আছে চেইনডালত ধৰি টানি আনিলো ফোর্স সিম্পল ফোর্স হল ঠেলা বা টানা এতিয়া তই যেতিয়া এটা বস্তু ঠেলিবি বা টানিবি তাৰ কি বস্তু চেঞ্জ হয় তাৰ ষ্টেট চেঞ্জ হয় যেতিয়া এইটো বৰ্তমান ষ্টেচনাৰী ষ্টেটত আছিল ৰৈ আছিল ঠেলি দিওঁতে যাবলৈ ষ্টাৰ্ট কৰিলে ইয়াত টানি দিলেও যাবলৈ ষ্টাৰ্ট কৰিলে ঠিক আছে হয়নে নহয় কেতিয়াবা এটা বস্তু গৈ থাকিব তই যেতিয়া ঠেলি দিবি তেতিয়া হি ৰৈ যাব বা কেতিয়াবা এটা বস্তু গৈ থাকিব তই যদি পিছফালৰ পৰা টানি ধৰিবি তেতিয়া হি ৰৈ যাব ইজ দিছ ক্লিয়াৰ হয়নে নহয় তো এইটোকে ফোর্স বুলি কোৱা হয় তো প্ৰথম তহতে যোনটো বস্তু পঢ়িব লাগিব এই চেপ্টাৰটোত that is known as force হয় না নহয় force তো force কি হয় force is a physical quantity মানে যাক মেজার কৰিব পাৰি হয় না নহয় which is responsible for কিহৰ ৰেসপন্সিবিলিটি লয় চেঞ্জ ইন ষ্টেট মানে ফোর্স লাগাৰ পিছত ৰৈ থকা বস্তু এটা গুচি যাব পাৰে বা গৈ থকা বস্তু এটা ৰৈ যাব পাৰে কথাটো বুজি পালি হয় না নহয় নেক্সট ইজ চেঞ্জ ইন শেপ কেতিয়াবা কি হৈছে এটা বস্তু ৰৈয়ে আছে কিন্তু তই বলো প্ৰয়োগ কৰিছ ফোর্সও প্ৰয়োগ কৰিছ হি যোৱা ষ্টাৰ্ট কৰা নাই কিন্তু হি শেপ চেঞ্জ কৰি আছে যেনেকৈ ৰাবাৰ এডাল হেঁচি দিলে কম্প্ৰেছ হৈ যাব স্প্ৰিং এডাল হেঁচি দিলে কম্প্ৰেছ হৈ যাব পুশ কৰিলে কম্প্ৰেছ হৈ যাব সেইটো ফোর্স ঠিক আছে 3 নম্বৰ টেন্ডেন্সি অফ মোশন মানে কি হব কেতিয়াবা কি হব এটা বস্তু কি থাকিব ৰৈ থাকিব তই ফোর্স এপ্লাই কৰিবি তথাপিও ই যোৱা নাই ষ্টেচনাৰী আছে ষ্টেচনাৰীয়ে হৈ আছে কিন্তু ইয়াৰ এইটোতো মিনিং নহয় কি আমি ফোর্স দিয়া নাই ফোর্স দিছো তথাপিও ই যোৱা নাই কিন্তু যাব চেষ্টা কৰি আছে কিবা নহয় কিবা কাৰণত সি যাব পাৰা নাই তো যেতিয়া টেন্ডেন্সি অফ মোশনও যদি আহে তাৰো ৰিজন হল ফোর্স সব কেইটা বস্তু বুজি পালি সকলোৱে বুজি পালি ফোর্স কি হয় তো ফোর্সক যদি সিম্পল ভাষাত কও বলক যদি মই সিম্পল ভাষাত কও বল হল পুশ ঠেলি দিয়া নহলে পুল টানি আনা নহলে হিট বুলি ক'ব পাৰো হিট মানে কি বস্তু কত গল মোৰ বলটো চলো বলটো কবাত গল আমি বেলুনটোৱে চাও এইটো বেলুন আছে হয় না নহয় ই তললৈ আহিছে মই হিট কৰি দিলো মাৰি দিলো বেট এখনৰে বলটো মাৰি দিলো সেইটোকো হিট বুলি কয় আৰু সেইটোৰ জৰিয়তেও ফোর্স এপ্লাই হয় ঠিক আছে তো কি বুজি পালি যদি কোনোবা এটা গৈ থকা বস্তু হঠাৎ ৰখি গৈছে মানে তাৰ বেকত ফোর্স আছে তাৰ ৰিজন হল ফোর্সটো আমি দেখি নাপাও ফোর্সটো আমি ফিল কৰিব নোৱাৰো কিন্তু ফোর্সটো কেতিয়া এটা ফোর্স লাগিব সেই বস্তুটোৰ অনুমান আমি পাও কেতিয়া পাও এটা বস্তুৱে যদি গৈ থকা বস্তু এটা ৰৈ গৈছে মানে তাৰ বেকিঙত এটা ফোর্স আছে আমি যখন বেকিঙত বহুত মানুহ আছে এই বেকিঙত এটা ফোর্স আছে এটা যদি ৰৈ থকা বস্তু হঠাৎ যাব ষ্টাৰ্ট কৰিলে তাৰো বেকিঙত এটা ফোর্স আছে তাৰো ৰিজন ফোর্স এটা যদি কোনবা এটা ডাইৰেকশ্যনত গৈ থকা বস্তু এটাৰ ডাইৰেকশ্যন চেঞ্জ হৈ গৈছে তাৰ পিছতো এটা ফোর্স আছে কোনবা এটা বস্তু যদি প্ৰথমতে বহুত জোৰে গৈ আছিল আৰু স্লো হৈ গৈ আছে তাৰ পিছতো এটা ফোর্স আছে কোনবা এটা বস্তু যদি প্ৰথমতে লাহে লাহে মুভ কৰি আছিল আৰু বহুত জোৰে লাষ্টত মুভ কৰিব ষ্টাৰ্ট কৰিলে তাৰ পিছতো এটা ফোর্স আছে বুজি পালি তো তহতৰ ওচৰৰ পাজৰৰ বস্তুবোৰ চা কোনোবা এটা ৰৈ থকা বস্তু যদি হঠাৎ যাব ধৰিছে ইয়েস ফোর্সে কৰিছে এইটো কাম যিকোনো বস্তু তহতৰ ওচৰত যদি মা খুচকাৰি গুচি গল সেইটোৰ দায়িত্ব কোনোবা এটা ফোর্সে লৈছে মা ৰখি আছিল ওচৰত মা এতিয়া খুচকাৰি গুচি গল কিবা নহয় কিবা এটা ফোর্স আছে বুজি পালি হয় না নহয় কিছু কিবা সাইকেল এখন গৈ আছিল সাইকেলখন লাহে লাহে ৰখি গল সেইটোৰো পিছত কিবা এটা ফোর্স আছে
হয় না নহয় এখন গাড়ী প্ৰথমতে লাহে লাহে গৈ আছিল তাৰপিছত ভুম জোৰে যাব ধৰিলে ব্ৰেকিঙত কিবা এটা ফ'ৰ্চ আছে তাৰ পিছত তাৰ ৰেছপন্সিবলো ফ'ৰ্চে হয় তো সকলোৱে ফ'ৰ্চ বুজি পালি তো তহঁতক যদি ফ'ৰ্চৰ ডেফিনেশ্যন হয় নে নহয় সোধে কেতিয়াবা কি ফ'ৰ্চ ডেছক্ৰাইব কৰা ফ'ৰ্চৰ বিষয়ে লিখা তো ফ'ৰ্চ ইজ আ ফিজিকেল কোৱান্টিটি ফ'ৰ্চ এটা মানে বেচিকেলি মেজাৰেবল কোৱান্টিটি হয় যাক জুখিব পাৰি যাৰ কাৰণে এটা বস্তুৰ ষ্টেট চেঞ্জ হৈ যায় বিকজ অফ উইচ the state of a body changes state of a body changes मतलब ৰৈ থকাটো গৈ গুচি যাব বা গৈ থকাটো ৰখি যাব বা velocity of a body changes যদি এটা গৈও আছে তাৰ হয়তো ডাইৰেকশ্যন চেঞ্জ হৈ যাব তাৰ হয়তো স্পীড চেঞ্জ হৈ যাব হয় না নহয় or tendency of motion occurs যদি এটা ৰৈ আছে কিন্তু ৰৈয়ে আছে কিন্তু সি যাব খুজি আছে সেইটোৰ পিছতো ফ'ৰ্চ আছে কথাটো বুজি পালি সবে বুজি পালি ওকে ঠিক আছে এভৰিৱান আন্ডাৰষ্টুড ভেৰি গুড হয় না নহয় এতিয়া ফ'ৰ্চৰ বিষয়ে যদি তহঁতৰ বস্তু ক্লিয়াৰ আমি এই সব উদাহৰণ চাম পিছত এই যে মই মানে গ্লাছটো লৈ পেলাই কাগজখন টানি দিলো কইনটো তলতে পৰি গ'ল এই যে বেলুনটো ফুলাই পেলাই এৰি দিলো সেই পিনে গুচি গ'ল এই যে বলটো এৰি দিলো তলত গুচি গ'ল বলটো এৰি তলত যোৱাৰ পিছত মই আৰু হিট কৰি দিলো আকৌ ওপৰত গুচি গ'ল এই সব কিয় হ'ল এই সব পিছৰ কথা এতিয়া আমি প্ৰথম অৱস্থাত কি গম পালো ফ'ৰ্চৰ বিষয়ে গম পালো বল কি হয় গম পালো বলৰ কাৰণে কি কি ঘটনা ঘটে দুনিয়াত সেইখিনি গম পালো প্ৰথম কথা সবে বুজি পালি ন বলৰ কাৰণে কি কি ঘটনা ঘটে ওকে ফ'ৰ্চৰ কাৰণে কি কি ঘটনা ঘটে আমি সবে বুজি পালো তো আমাৰ বস্তুখিনি আমি কি কি পঢ়িলো হয় নহয় why does a football move ফুটবলটো ৰৈ আছিল কোনোবা এটা ভৰিৰে লাথ মাৰি দিলে ফুটবলটো গুচি গ'ল হয় না নহয় হিট কৰি দিলে হিট আমি কৈছিলো না হিট তো মানে কি আছে why does a football move because of a force why pushing a car is difficult এইটো বাৰু কিয় pushing a car is difficult এইটো পিছৰ বস্তু হয় না নহয় why does rocket move upward তাৰো ৰিজন ফ'ৰ্চ হয় না নহয় why does cricket ball fly after being hit তাৰো ৰিজন ফ'ৰ্চ আমি এই গোটেইবোৰ বস্তু যে দৈনন্দিন বস্তু এটা আমি বস্তু এটা পঢ়ি বস্তুবোৰ দেখি থাকো সকলোবোৰৰ ৰিজনে কি হয় ফ'ৰ্চ হয় এতিয়া কি কৈছে what is force force নো কি হয় one simple sentence of force যদি কয় force is push or pull that can change the motion or shape of an object আমি তো সেইখিনিয়ে বুজালো হয় না নাই force হয়তো push নহয়তো pull যোনে কি কৰিব পাৰে she can change the motion change কৰিব পাৰে ৰৈ থকা বস্তুটো গৈ থাকিব চলাই দিব পাৰে চলি থকা বস্তুটো ৰখাই দিব পাৰে যে গৈ থকা বস্তুটো আৰু জোৰে যাব পাৰে সেইটোকো চেঞ্জ ইন মোশন বুলিয়ে কয় or কি কৰি আছে shape of an object এটাৰ shape change কৰি দিব পাৰে object এটাৰ shape change কৰি দিব পাৰে হয় না নহয় ইয়াত আৰু মই এটা বস্তু এড কৰিব খুজো or can bring tendency of motion আৰু এটা বস্তু মই এড কৰি দিলো tendency of motion হয় না নহয় কেতিয়াবা কি হ'ব ৰৈয়ে আছে আকৌ ফ'ৰ্চ এপ্লাই কৰিছো ৰৈয়ে থাকিল শেপো চেঞ্জ নহল মোশনো চেঞ্জ নহল কিন্তু ইয়াৰ এটা টেন্ডেন্সি আহিল যাব খুজিছিল ধাক্কা মাৰিব ট্ৰাই কৰি আছে কিন্তু যাব পৰা নাই দিস ইজ কল্ড এজ টেন্ডেন্সি অফ মোশন ঠিক আছে তো ফ'ৰ্চ ইজ বেসিক্যালি পুশ অর পুল তো পুশ আ শপিং কার্ট ফ'ৰ্চ পুল আ সুটকেস তো টানি নি আছ ফ'ৰ্চ পুল আ ড্ৰয়াৰটো টানি আনিছ ফ'ৰ্চ পুশ আ দৌৰখন হেঁচি দিছ ফ'ৰ্চ এই যে সুটকেসটো টানি নিছ ট্ৰলিটো ঠেলি নিছ ড্ৰয়াৰটো টানি আনিছ দৰ্জাখন ঠেলি দিছ সবৰে ৰিজন হ'ল ফ'ৰ্চ ঠিক আছে তো ফ'ৰ্চটো বুজি পাব লাগিব ফ'ৰ্চ কি হয় সবে ফ'ৰ্চটো বুজি পাব লাগিব ভেৰি মাচ ইম্পৰ্টেণ্ট হয় না নহয় কেন ফ'ৰ্চ চেঞ্জ দ্য শ্বেপ অবভিয়াছলি হয় না নহয় এই স্পঞ্জ এটা হেঁচি দিবিচোন স্পঞ্জ আমি যে পঞ্চ বুলি কওঁ স্পঞ্জ হেঁচি দিবি শ্বেপ চেঞ্জ হৈ গ'ল ৰাবাৰ এডাল টানি দিবি শ্বেপ চেঞ্জ হৈ গ'ল প্লাষ্টিকৰ বটলত ফ'ৰ্চ এনেকে হেঁচি উল্টাকৈ এনেকে স্কুইজ কৰি দিবি শ্বেপ চেঞ্জ হৈ গ'ল তো শ্বেপ চেঞ্জৰ ৰিজনো ফ'ৰ্চে হয় বুজি পালি এইখিনি আমি বুজিলো নেক্সট আমি পঢ়িম এতিয়া এইখিনি আমি ফ'ৰ্চৰ ৰিজনখিনি বুজি পালো হয় নে নহয়
আমি এতিয়া এটা বস্তু পঢ়িম which is very very important and that is that is balanced and unbalanced force. Balanced and unbalanced force. তার মানে কি? তার মানে কি? তার মানে কি? তার মানে কি? চা তার মানে কি? চা মই এটা বস্তু বুজাম তার মানে কি? এতিয়া এতিয়া যদি মই এই বস্তুটো ঠেলি দিওঁ ষ্টেচনাৰী ষ্টেটত আছিল মুভ কৰিব ষ্টাৰ্ট কৰিলে হয়নে নহয় ঠিক আছে এতিয়া চাচোন মই দুই পিনৰ পৰা ফোৰ্স হেঁচা দিছো পুশ কৰিছো পুশ মানেটো ফোৰ্স দুই পিনৰ পৰা ঠেলিছো মই তিনি চাৰিটা কণ্ডিশ্যন কম এইটো মোৰ লেফট হেণ্ড এইটো মোৰ ৰাইট হেণ্ড লেফট হেণ্ড ৰাইট হেণ্ড তহঁতে চাবিচোন দুই পিনৰ পৰা হেঁচা দিছো কোন পিনে গৈ আছে লেফট পিনে গৈ আছে লেফট পিনে গৈ আছে তহঁতৰ ভাষাত বুজাকে কৈছো কাৰ বল বেছি লেফট হেণ্ডাল নে ৰাইট হেণ্ডালৰ কচোন 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 দুইয়ে হেঁচি আছে দুইও হেঁচি আছে কিন্তু এইটো লেফট সাইডে গৈ আছে কাৰ বল বেছি ৰাইট হেণ্ড সাইডখনৰ একচুয়ালি কাৰ বল বেছি নহয় কোনে বেছি বল প্ৰয়োগ কৰিছে কাৰ বেছি বল হয় না নহয় মই এইটো লেফট সাইডে নিব ট্ৰাই কৰিছো এইখন হাতে ৰাইট সাইডে নিব ট্ৰাই কৰি আছে দুইটা অপোজিট সাইডত ফোৰ্স লাগি আছে দুইটা অপোজিট সাইডত ফোৰ্স লাগি আছে হয় না নহয় কিন্তু বস্তুটো লেফট সাইডে গৈ আছে বস্তুটো লেফট সাইডে গৈ আছে তাৰ মানে হল দুই পিনৰ ফোৰ্সটো ব্যালেন্সড নহয় ব্যালেন্স হলে কি হল হয় যদি দুই পিনৰ ফোৰ্সটো ব্যালেন্স হল হয় দুই পিনৰ হেঁচাটো সেম হল হয় দুই পিনৰ পৰা কৰা বলটো সেম হল হয় তেনেহলে ই ইয়াৰ ষ্টেট চেঞ্জ নকৰিলে হয় যাক আমি কম ব্যালেন্সড ফোর্স হয়নে নহয় তো ফোর্স হলে যে স্টেট চেঞ্জ হব তেনেকুৱা নহয় আনবেলেন্স ফোর্স হলেহে স্টেট চেঞ্জ হয় কি কলো মই ফোর্স লগাই আছো এটা নহয় দুটা হয়নে নহয় কিন্তু দুইটা অপোজিট ডাইৰেকশ্যনত লগাই আছো এটা লেফট সাইডে লগাই আছো আৰু এটা ৰাইট সাইডে লগাই আছো আৰু দুইটাৰ পৰিমাণ সেম সেই কাৰণে এই বস্তুটো আগতেও ৰৈ আছিল এতিয়াও ৰৈ আছে তাৰ মানে হল এই বস্তুটোত ফোর্স লাগি আছে কিন্তু ফোর্স হল ব্যালেন্সড ফোর্স মানে কি হয় এটা ফোর্সে আনটো ফোর্সক কেনসেল আউট কৰি দিব এটা রাইট লেফটত লাগি আছে এটা রাইটত লাগি আছে দুইটা সমান লাগি আছে মানে তো কব পাৰো কি ইয়াত একো ফোর্সে লাগি থকা নাই এট দি এন্ড অফ দ্য কব পাৰো ই দেখোন ৰখিয়ে আছিল ৰৈয়ে আছে হয় না নহয় তো ৰৈয়ে থকা বস্তু এটা যদি ৰৈয়ে আছে ইয়াৰ মিনিং হল হয়তো তাতে ফোর্সেই লাগা নাই বলেই লাগা নাই প্ৰথম দ্বিতীয়টো হল কি যদি ফোর্স কিবা লাগিও আছে তেনেহলে ব্যালেন্সড ফোর্স লাগি আছে ব্যালেন্স ফোর্স লাগি থকা মানে এটা ফোর্সে আনটো ফোর্সক কেনসেল আউট কৰি দিব এটাই রাইট ফালে ধক্কা মাৰি আছে এটাই লেফট ফালে ধক্কা মাৰি আছে এটাই রাইট ফালে ধক্কা মাৰি আছে দুইটা ধক্কা যদি সেম হয় তেনেহলে ই কত মুভ কৰিব ইয়াক কয় ব্যালেন্স ফোর্স কোনো এখন গাড়ী দুটা মানুহে আগৰ পৰা ঠেলি আছে দুটা মানুহে পিছৰ পৰা ঠেলি আছে গাড়ীখন ৰখি আছে তাক কম ব্যালেন্সড ফোর্স হয় না নহয় ঠিক আছে কি বুজি পালি মানি ললো এটা বস্তু আছে রাইট সাইডে ফোর্স লাগি আছে লেফট সাইডেও ফোর্স লাগি আছে এই দুইটা ফোর্সৰ মাত্ৰা যদি সমান ভ্যালু যদি সমান ইয়াক কম এই বস্তুটোক আমি কি কম ব্যালেন্সড ফোর্সত থাকা বুলি কম ব্যালেন্স যদি ফোর্স হয় ফোর্স যদি ব্যালেন্স হৈ যায় তেনেহলে স্টেট চেঞ্জ নহয়
মনত ৰাখিবি ফ'ৰ্চ যদি বেলেঞ্চ হৈ যায় তেনেহ'লে ষ্টেট চেঞ্জ নহয় ঠিক আছে মই এটা উদাহৰণ দিছো ফ'ৰ্চৰ ইউনিট যেনেকৈ আমি দিশ মানে বেচিকেলি লেংথ জোখো মিটাৰত তেনেকৈ ফ'ৰ্চ জোখা ইউনিট হ'ল নিউটন এই ফেমাছ চাইণ্টিষ্ট নিউটন যে নিউটনছ লজ অফ মোশ্যনে পঢ়িম আমি লজ অফ মোশ্যন বুলি যে পঢ়িম এইটো নিউটনছ লজ অফ মোশ্যন হয়নে নহয় সেইকাৰণে ফ'ৰ্চৰ ইউনিটো নিউটন মানে কি বুজিলি তহঁতে মানি ললো লেফ্ট চাইডৰ পৰা 10 নিউটন লাগি আছে আৰু ৰাইট চাইডৰ পৰাও 10 নিউটন লাগি আছে হয়নে নহয় এই বস্তুটো আগতে ৰখি আছিল হয়নে নহয় এই পিনৰ পৰাও 10 নিউটন এই পিনৰ পৰাও 10 নিউটন প্ৰথমতে তহঁতে নিজে ফিল কৰ ইয়াৰ এই সব ফিল কৰা বস্তু পঢ়া বস্তুৱে নহয় তহঁতে নিজে ফিল কৰ বস্তুটো মুভ কৰিব নে ৰখিয়ে থাকিব ৰখি আছে কিন্তু ফ'ৰ্চো লাগি আছে কিন্তু ফ'ৰ্চটো কেনেকা ফ'ৰ্চ লাগি আছে বেলেঞ্চ ফ'ৰ্চ লাগি আছে তো বেলেঞ্চ যদি ফ'ৰ্চ লাগি থাকে আৰু ফ'ৰ্চটো বেলেঞ্চ হয় তেনেহ'লে সি ষ্টেট চেঞ্জ নকৰাই বস্তুটোৰ ষ্টেট চেঞ্জ নকৰাই মানে যদি বস্তুটো আগতে গৈ আছিল সি তেনেকে গৈয়ে থাকিব যদি বস্তুটো ৰখি আছিল সি তেনেকে ৰখিয়ে থাকিব ইয়াক কোৱা হয় বেলেঞ্চড ফ'ৰ্চ এতিয়া এটা কথা চাচোন এতিয়া মই এটা তহঁতক এক্সাম্পল দিওঁ দুই পিনৰ পৰা ঠেলিছো বেলেঞ্চ ফ'ৰ্চ নে আনবেলেঞ্চ ফ'ৰ্চ চাবি দুই পিনৰ পৰা ঠেলিছো বস্তুটো লেফ্ট চাইডে গৈ আছে লেফ্ট চাইডৰ পৰাও ফ'ৰ্চ লাগি আছে ৰাইটৰ পৰাও ফ'ৰ্চ লাগি আছে হয়নে নহয় এতিয়া লেফ্ট চাইডৰ পৰাও ফ'ৰ্চ মানে বেচিকেলি লেফ্ট চাইডৰ পিনেও ফ'ৰ্চ লাগি আছে ৰাইট চাইডৰ পিনেও ফ'ৰ্চ লাগি আছে লেফ্ট চাইডৰ পিনেও ফ'ৰ্চ লাগি আছে ৰাইট চাইডৰ পিনেও ফ'ৰ্চ লাগি আছে কিন্তু লেফ্ট চাইডৰ পৰা লগা ফ'ৰ্চটো মানি ললো 12 নিউটন এভৰিৱান টেল মি ফ'ৰ্চটো বেলেঞ্চ ফ'ৰ্চ হ'ব নে আনবেলেঞ্চ ফ'ৰ্চ হ'ব বেলেঞ্চ ফ'ৰ্চ হ'ব নে আনবেলেঞ্চ ফ'ৰ্চ হ'ব এনসাৰ ইজ আনবেলেঞ্চড ফ'ৰ্চ হ'ব আনবেলেঞ্চ ফ'ৰ্চ আৰু যদি আনবেলেঞ্চ ফ'ৰ্চ এটা বস্তুৰ ওপৰত লাগে আৰু যদি আনবেলেঞ্চ ফ'ৰ্চ এটা বস্তুৰ ওপৰত লাগে তেনেহ'লে কি হ'ব সেই বস্তুটোৰ ষ্টেট চেঞ্জ হ'বই হ'ব তহঁতে নিজে ফিল কৰচোন ৰাইট চাইডৰ পিনে লাগি আছে 10 নিউটন লেফ্ট চাইডৰ পিনে লাগি আছে 12 নিউটন তো কচোন এই বস্তুটো ৰাইট চাইডে পিনে যাব নে লেফ্ট চাইডৰ পিনে যাব একদম সিম্পল এনসাৰ তহঁতে ডে টু ডে লাইফত কবি কি স্যাৰ লেফ্ট চাইডৰ পিনে যাব লেফ্ট চাইডৰ পিনে যাব ঠিক আছে লেফ্ট চাইডৰ পিনে যোৱা মানেই হ'ল তেনেহ'লে ইয়াত মানে আনবেলেঞ্চ ফ'ৰ্চ লাগি আছে আনবেলেঞ্চড ফ'ৰ্চ লাগি আছে ঠিক আছে আনবেলেঞ্চ ফ'ৰ্চ লাগি আছে ক্লিয়াৰ ঠিক বুজি পালি সবে বুজি পালি আনবেলেঞ্চ ফ'ৰ্চ লাগি আছে ওকে ঠিক আছে বঢ়িয়া 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 ইমানখিনিলৈ আমি বুজি পালো তাৰ পিছত এটা বস্তু আকৌ তহঁতে এতিয়াই বুজি ল তাৰ পিছত আকৌ আমি ডে টু ডে লাইফৰ এক্সাম্পলত আহিম এটা বস্তু বুজি ল কি ফ'ৰ্চ ইজ আ ভেক্টৰ কোৱান্টিটি ভেক্টৰ ৰাখি হয় ফ'ৰ্চ হয় ভেক্টৰ ৰাখি মানে কি বুজিলি ফ'ৰ্চৰ ভ্যালু থাকিব ম্যাগনিটিউডো থাকিব যেনেকৈ লাস্ট টাইম কৈছিলো 10 নিউটন 12 নিউটন এই সব ভ্যালু হয় আৰু ডাইৰেকশনো থাকিব কি কোন পিনে ফ'ৰ্চ আছে বুজিলি এতিয়া তহঁতক মই এটা বস্তু বুজাম বৰ ভালকে বুজিব লাগিব সেই গোটেই চেপ্টাৰটোত সেই বস্তুটো কিন্তু কাম আহিব কেনেকুৱা এতিয়াৰ পৰা আমি চা ডাইৰেকশন আমি কি কওঁ মই তহঁতক মোশন চেপ্টাৰটো পঢ়াইছো নহয় সেই মোশন চেপ্টাৰটো তহঁতে সবে চাই লবি দেই তাৰ পিছতহে লজ অফ মোশন আহিবি মোশন তাৰপিছত লজ অফ মোশন হয় নে নহয় মোশন হয় কিয় সেইটো ৰিজন পঢ়ি আছো আমি ঠিক তো আজিৰ পৰা বস্তু এটা মন কৰিবি কি ভেক্টৰ ৰাখি মানে তাৰ ভ্যালু থাকিব ডাইৰেকশনো থাকিব আমি ৰাইট ডাইৰেকশনটোক এই যে খু পিনে যায় এই ৰাইট ডাইৰেকশনটোক আমি পজিটিভ বুলি ধৰিম আৰু লেফ্ট পিনে ডাইৰেকশনটোক আমি নেগেটিভ বুলি ধৰিম এতিয়াৰ পৰা এইটো বস্তু মান চাচোন তহঁতে এই সবতে টান পাও
এই সব যদি তহঁতে বুজি পাও তেনেহলে তহঁতৰ কাৰণে বস্তুবোৰ বহুত সহজ হ'ব তাৰ মানে কি তাৰ মানে কি হয়নে নহয় তাৰ মানে এইটো তাৰ মানে কি চা তহঁতে তাৰ মানে কি চা এটা বস্তু মানি ল তহঁতে মানি ললো আমি কি এটা অবজেক্ট আছে এ তহঁতে এই পিনে ফোর্স লগাইছ 10 নিউটন আৰু এই পিনে ফোর্স লগাইছ 10 নিউটন ঠিক ঠিক ওকে তো প্ৰথম কথাটো হল এইটো তহঁতে নিজে চাইয়ে ধৰিব পাৰিছ ব্যালেন্স ফোর্স নে আনব্যালেন্স ফোর্স তহঁতে ফিল কৰচোন এক পিনে 10 ব্যালেন্স ফোর্স এটা ব্যালেন্স ফোর্স মানে বস্তুটো কি মই বুজাই আছো মানুহে যদি হুদে এই এটোত কিমান ফোর্স লাগি আছে 10 আৰু 10 20 নিউটন লাগি আছে নেকি এনসার ইজ নো 20 নিউটন লাগি থাকা নাই ফোর্স ইজ আ ভেক্টর কোয়ান্টিটি তো ফোর্সৰ ভ্যালু চাব লাগিব ডাইৰেকশনো চাব লাগিব এইটো মানি ললো f1 এইটো মানি ললো f2 হয় না নহয় f1 আৰু f2 টোৰ ম্যাগনিটিউড হে সেম ডাইৰেকশন বেলেগ বেলেগ নহয় তো টোটাল ফোর্স f টোটাল কিমান লাগি আছে দুইটাকে আমি যোগ কৰিম যিমান কেটা ফোর্স লাগি আছে যোগ কৰিম কিন্তু যোগ কৰোতে অকল ম্যাগনিটিউড চালে নহব অকল ভ্যালু চালে নহব সাইনো চাব লাগিব মানে কি এইটো ফোর্স f টোটাল কি কৰিম আমি f1 + f2 কৰি দিম সিম্পল f1 ৰ ভ্যালু কিমান f1 হল 10 নিউটন লাগি আছে রাইট সাইডত আমি কি কৈছিলো রাইট সাইডক পজিটিভ কৰিবি লেফট সাইডক নেগেটিভ বুলি লবি f1 হল 10 নিউটন লাগি আছে রাইট সাইডত তো প্লাস 10 নিউটন হয় না নহয় প্লাস f2 হল 10 নিউটন লাগি আছে লেফট সাইডত মানে মাইনাস 10 নিউটন ধৰিব লাগিব ইয়াক লেফট সাইডে লাগি আছে নহয় तो +10 और -10 आंसर कितना हो किमान हो जाबो 0 न्यूटन यार माने की बुझिली टोटल फोर्स 0 जाक आजिर পৰা আমি नेट फोर्स বুলি কম नेट फोर्स মানে আলটিমেটলি এইটোৱে বুজাই কি কিমান বস্তুটো একচুয়ালি ফোর্স লাগি আছে কাটাকুটা যোৱাৰ পিছত হেতুকে নেট फोर्स বুলি কোৱা হয় সিম্পল ভাষাত খুহাতে 10 লাগি আছে বাওহাতে 10 লাগি আছে কাটাকুটি গল কিমান লাগিল 0 হেতু হল সিম্পল ভাষা ইমান সহজ এই বস্তুবোৰ হয়নে নহয় তো নেট ফোর্স ব্যালেন্স ফোর্সৰ মানে নেট ফোর্স সদায় কিমান আহিব 0 মানে এই দুটা যদি নাথাকিলেও হয় একে ঘটনাই ঘটিলে হয় থাকাৰ পিছত যি ঘটনা ঘটি আছে হয়তো কথাটো এ বডিটো ৰখি আছিল দুটা ফোর্স দিয়াৰ পিছতো ৰখিয়ে আছে মানে ফোর্স নিদিয়া কি হল সেমে হল হেতুৱে বুজালে कि नेट फोर्स किमान होल 0 होल नेट फोर्स किमान होल 0 होल नेट फोर्स जदि 0 होय ताक आमी क बैलेंस्ड फोर्स आरो बैलेंस फोर्से स्टेट चेंज करिब नोवारे जदि बस्तुটো रखि আছিল তেনে হলে ৰখিয়ে থাকিব যদি বস্তুটো গৈ আছিল তেনে হলে সেম ডাইৰেকশনত সেম স্পিডত গৈয়ে থাকিব যদি ব্যালেন্স ফোর্স লাগি আছে আৰু ব্যালেন্স ফোর্স লাগি থাকা মানে ইজ ইকুইভ্যালেন্ট টু একো ফোর্সে না লাগা বুজি পালি সবে বুজি পালি 2 নম্বৰ ঘটনা হুধু তহতক 2 নম্বৰ ঘটনা হুদিম মনত ৰাখিবি ৰাইটৰ পিনে প্লাস লেফটৰ পিনে মাইনাস 2 নম্বৰ ঘটনা হুধু তহতক এতিয়া 2 নম্বৰ ঘটনা মানি ললু এটা বডি আছে এ राइटर पिने लगी आसे 12 নিউটন लेफ्टर पिने लगी आसे 10 নিউটন तहते कोसुन एफ नेट माने नेट फोर्स किमान नेट फोर्स जदि 0 आहे तेने हले बैलेंस फोर्स नेट फोर्स जदि नॉन जीरो आहे फोर्स प्लसो आइबो पारे माइनसो आइबो पारे प्लस माने राइट साइड আৰু माइनस माने लेफ्ट साइड কথাটো হিমানে একদম সিম্পল বস্তু চাও দেচোন राइट साइडे किमान लगी आसे 12 নিউটন प्लस लेफ्ट साइडे किमान लगी आसे 10 लेफ्ट साइडे लगा करने -10 धरिब লাগিব आंसर इज 2 নিউটন माने की बुझिलु 2 আছে আগত প্লাস আছে মানে এইটোৰ মিনিং হল তই এক সাইডে 12 আৰু এক সাইডে 10 নলগাই যদি এটা সেম বস্তুটো লৈ 2 নিউটন লগাই দিলি হয় তাকো आंसर প্লাসত আহিছে মানে রাইট সাইডে 2 নিউটন রাইট সাইডে সেমই বস্তু
এই বস্তুটো আৰু এই বস্তুটো সেম আরে বুজি পালি ফিল আহিছে হয় না নহয় মানে এইটো ব্যালেন্সড হল নে আনব্যালেন্সড হল নেট ফোর্স যদি জিরো নহল মানে হেতু আনব্যালেন্স ফোর্স আৰু আনব্যালেন্স ফোর্সে সেই বস্তুটোৰ স্টেট চেঞ্জ কৰি দিব স্টেট চেঞ্জ কৰি দিব মানে যদি বস্তুটো ৰখি আছে তেনেহলে যাবলৈ আৰম্ভ কৰিব কোনপিনে যাবলৈ আৰম্ভ কৰিব ৰাইট সাইডে বিকজ ৰাইট সাইডে ফোর্স লাগি আছে যদি বস্তুটো গৈ আছে তেনেহলে এই ফোর্সটো লাগাৰ পিছত তাৰ আৰু স্পিড বাঢ়ি যাব যদি বস্তুটো অলৰেডি ৰাইট সাইডে গৈ আছে এই দুটা ফোর্স এপ্লাই কৰাৰ পিছত তাৰ ৰাইট সাইডে আৰু স্পিড বাঢ়ি যাব যদি বস্তুটো লেফট সাইডে গৈ আছিল তেনেহলে ফোর্সটো ৰাইট সাইডে লাগি আছে তেনেহলে ই যিমান জোৰে গৈ আছিল তাৰ স্পিডটো লাহেলে কমিব ধৰিব সবে বুজি পালি নেট ফোর্স ওলোৱা বুজি পালি সবে নেট ফোর্স ওলালে আমি গম পাও কি বস্তুটো ব্যালেন্স ফোর্সত আছে না আনব্যালেন্স ফোর্সত আছে প্ৰথম কথা দুই নম্বৰ কথা এইটো গম পাও কি একচুয়ালি কিমান ফোর্স কোনটো ডাইৰেকশনত লাগি আছে তো এই ইমান কমপ্লিকেটেড ডায়াগ্ৰামটো এই সিম্পল হৈ গল কি 2 নিউটন ফোর্স রাইট সাইডত লাগি আছে এই গোটেই বস্তুটোৰ মিনিং হল 2 নিউটন ফোর্স ৰাইট সাইডত লাগি আছে সিম্পল আৰু এটা এক্সাম্পল দিও তহতে কবি কিমান ফোর্স কোনপিনে লাগি আছে নেট ফোর্স আৰু একচুয়ালি বডি এটাৰ স্টেট চেঞ্জ কৰাৰ মেইন ৰিজন হল নেট ফোর্স হয় না নহয় মানি ললো এটা বস্তু এ রাইট সাইডে লাগি আছে 7 নিউটন লেফট সাইডে লাগি আছে 10 নিউটন নেট ফোর্স কিমান ক আৰু তাক আমি সেন্টেন্সটো বুজিম নেট ফোর্স কিমান ক সবে নেট ফোর্স উলা সবে নেট ফোর্স উলা আৰু তাক আমি লাহেকে আমি সেন্টেন্সটো বুজিম পজ কৰি ল ইয়াতে ভিডিওটো নেট ফোর্স উলা পজ কৰি ল সবে পজ কৰি ল হয় না নহয় তাৰ পিছত এনসাৰটো মেচ কৰিবি তো নেট ফোর্স কিমান রাইট সাইডে 7 মানে প্লাস 7 নিউটন প্লাস লেফট সাইডে 10 মানে মাইনাস 10 নিউটন তো এনসার আহিল মাইনাস 3 নিউটন সবতছে প্রথমত মাইনাসে তো কি বুঝায় ডাইরেকশন বুঝায় মাইনাস মানে লেফট কিমান 3 তো কি বুঝিলি এ লেফট সাইডে 3 নিউটন লগাই দে একেই ঘটনা এইটো কৰা আৰু ঘটনাটো এইটো কৰা একেই কথা সবে বুজি পালি 3 নিউটন লিখিছো আগত মাইনাস লিখা নাই মাইনাস কেনেকে গম পাবি লেফট সাইডে লাগি আছে বাস সিম্পল বুজি পালি কোশ্চেন ব্যালেন্স ফোর্স ने अनबैलेंस फोर्स तो आंसर इज अनबैलेंस्ड फोर्स आंसर इज अनबैलेंस्ड फोर्स है स्टेट चेंज কৰি দিব বুজি পালি अनबैलेंस्ड फोर्स है स्टेट चेंज কৰি দিব अनबैलेंस्ड फोर्स है स्टेट चेंज কৰি দিব ৰৈ থকা বস্তু এটাক মুভ কৰাই দিব মুভ কৰি থকা বস্তু এটাৰ velocity change কৰি দিব নহলে পাৰিলে তো ৰখায়ে দিব সকলোৱে বুজি পালি ক্লিয়াৰ তো সকলোৰে ফোর্সৰ ডেফিনিশন ক্লিয়াৰ হল সকলোৰে ফোর্সৰ ডেফিনিশন ক্লিয়াৰ হল সাগে সকলোৰে ফোর্সৰ ডেফিনিশন ক্লিয়াৰ হল সাগে আই এম ভেরি মাচ শিওর কি সকলোৰে ফোর্সৰ ডেফিনিশন ক্লিয়াৰ হল হয় না নহয় ঠিক আছে আকৌ এবাৰ কৈছো ফোর্স কি হয় ফোর্স এটা কজ হয় ফোর্সে দায়িত্ব লয় কিছুমান বস্তুৰ দায়িত্ব ফোর্সে লয় ফোর্সটো দেখি না পাই ফিল কৰিব নোৱাৰি কিন্তু ফোর্স লাগি আছে নে লাগি নাই গম পাই যায় ফোর্স বল প্ৰয়োগ হৈছে নে নাই হেতু গম পাই যাম কেতিয়া গম পাই যাম যদি এটা ৰখি থকা বস্তু হঠাৎ যাব ধৰিছে যদি এটা গৈ থকা বস্তু হঠাৎ ৰখি গৈছে যদি এটা গৈ থকা বস্তুৰ ভেলোসিটি চেঞ্জ হৈছে ভেলোসিটি চেঞ্জ হোৱাৰ মিনিংটো হল হয়তো স্লো বা ফাস্ট হৈ গৈছে নহলে বা স্পিড সেম আছে কিন্তু ডাইরেকশন চেঞ্জ হৈ গৈছে মানে ফোর্স এটা আছে হয় না নহয় কেতিয়াবা দেখিম কিছুমান বস্তুৰ শেপ চেঞ্জ হৈ গৈছে তাৰো ৰেসপন্সিবল ফোর্সেই হয় তাৰো পিছত এটা ফোর্স আছে হয় না নহয় কেতিয়াবা দেখিম কি শেপও চেঞ্জ হোৱা নাই মানে বেসিক্যালি বস্তু এটা শেপও চেঞ্জ হোৱা নাই তোৰ স্টেটও চেঞ্জ হোৱা নাই কিন্তু ফোর্স লাগি আছে মানে ফোর্স তো লগোৱাৰ পিছত শেপ চেঞ্জ হোৱা নাই বিকজ বহুত লোহা তাৰ ইমান হজত ফোর্স শেপ চেঞ্জ নহয় হয় না নহয় শেপ চেঞ্জ নাই হোৱা কিন্তু মানে স্টেটও চেঞ্জ নাই হোৱা কিন্তু মোশন কৰিব ট্রাই কৰি আছে হয় না নহয় কিন্তু মোশন স্টার্ট হোৱা নাই মানে কিবা ব্যালেন্স হৈ গৈছে ফোর্স খিনি কিবা ব্যালেন্স ফোর্স হৈ গৈছে সেই কাৰণে মোশনটো
ষ্টাৰ্ট হোৱা নাই কিন্তু ট্ৰাইটো কৰি আছে কি মোশ্যন আহক ঠিক আছে তো এই সকলোবোৰৰে ৰেছপন্সিবিলিটি ফ'ৰ্চ আৰু ফ'ৰ্চ আমি পঢ়িলো দুটা ধৰণৰ ফ'ৰ্চ পঢ়িলো এটা হ'ল বেলেন্সড ফ'ৰ্চ আৰু এটা হ'ল আনবেলেন্সড ফ'ৰ্চ হয়নে নহয় বেলেন্স ফ'ৰ্চ মানে নেট ফ'ৰ্চ কি আহিব লাগিব 0 আহিব লাগিব আনবেলেন্স ফ'ৰ্চ মানে নেট ফ'ৰ্চ 0 নহয় ঠিক আছে তাতে কি আৰু কি বুজি পালো বেলেন্স ফ'ৰ্চে এটা অবজেক্টৰ ষ্টেট চেঞ্জ কৰিব নোৱাৰে ষ্টেট চেঞ্জ মানে ৰখি থকা বস্তু এটাক মুভ কৰাই দিব নোৱাৰে বা মুভ কৰি থকা বস্তু এটাক ৰখাই দিব নোৱাৰে যদি ফ'ৰ্চটো বেলেন্সড ফ'ৰ্চ হয় আনবেলেন্স ফ'ৰ্চেহে এই চব কৰিব পাৰে বুজি পালি বেলেন্স ফ'ৰ্চে কি কৰিব পাৰিব কেতিয়াবা শেপ চেঞ্জ কৰিব পাৰিব হয়নে নহয় আৰু কেতিয়াবা টেন্ডেন্সি আনিব পাৰিব মোশ্যন আহাৰ টেন্ডেন্সি আনিব পাৰিব কথাটো বুজি পালি ইমানখিনি সবে বুজি পালি আৰু আমি সিম্পল ভাষাত আমি ডে টু ডে লাইফত যদি ফ'ৰ্চক ডিফাইন কৰো ঠেলি দিয়াটো ফ'ৰ্চ টানি আনাটো ফ'ৰ্চ নহলে বেটেৰে হিট কৰাটো ফ'ৰ্চ কিবা ভৰিৰে হিট কৰা হাতেৰে হিট কৰা সেই তিনিটাই ফ'ৰ্চৰ উদাহৰণ একদম সিম্পল ফ'ৰ্চ ঠিক আছে এতিয়া সকলোতকৈ দৰকাৰী কেইটামান বস্তু কম যোনকেইটা তহতে মাথাত সোমাই ল হয়নে নহয় আমাৰ বহুত কিছুমান আমাৰ বহুত কেইটা মিসকনসেপচন আহিব আগৰ ক্লাছবোৰত আহিব দেই আজিৰ ক্লাছটো 40 মিনিটছ মান হৈয়ে গ'ল আৰু আমি অলপ চাম আমাৰ বহুত মিসকনসেপচন আহিব ফৰ এক্সাম্পল এইটো বস্তু ৰৈ আছে এটা মই সৰু বস্তু লওঁ দে এইটো বস্তু ৰৈ আছে ইয়াক মই যদি ফ'ৰ্চ এপ্লাই কৰি দিওঁ ই যাবলৈ ষ্টাৰ্ট কৰিলে ইয়াক যদি মই ফ'ৰ্চ এপ্লাই কৰি দিওঁ ই যাবলৈ ষ্টাৰ্ট কৰিলে চা মই টিকলি এটা মাৰি দিছো যাবলৈ ষ্টাৰ্ট কৰিলে এই টিকলিটোৱে ফ'ৰ্চ হয়নে নহয় এতিয়া বহুত ভালকে বুজ বস্তুটো ৰৈ আছিল ঠিক আছে মই ফ'ৰ্চ এপ্লাই কৰিলো বস্তুটো যাব ধৰিলে কিন্তু বস্তুটো আকৌ ৰখি গ'লচোন কি কৈছো যদি এটা বস্তু গৈ আছে আৰু হঠাৎ যদি ৰৈ গৈছে তাৰ পিছতো এটা ফ'ৰ্চৰ ৰেছপন্সিবিলিটি আছে তাৰো দায়িত্ব কিন্তু এটা ফ'ৰ্চেহে ল'ব পাৰিব এটা বলে ল'ব পাৰিব মই ধাক্কা মাৰি দিয়া বলটোতো বুজি পাওঁ মই টানি আনা বলটো বুজি পাওঁ মই হিট কৰা বলটো মই ঠেলি দিয়া বলটো বুজি পাওঁ মই টানি আনা বলটো বুজি পাওঁ আৰু মই হিট কৰা বল বুজি পাওঁ হয়নে নহয় এই ক্ষেত্ৰত মই হিট কৰিলো ৰখি থকা বস্তু যাবলৈ ধৰিলে কিন্তু যেতিয়া এটা বস্তু যাবলৈ ধৰিলে সেইটো গৈ থাকিব লাগিছিল কিন্তু আকৌ চোন সি আগত গৈ ৰখি গ'ল মইতো হাতখনেৰে ৰখোৱা নাই মইতো কিবা বেট এখন দিয়া নাই মইতো একো বেলেগ বস্তুৰে ৰখোৱা নাই মানে এটা ফ'ৰ্চ আমি যিটো বস্তু বুজিব লাগিব সেইটো আমাৰ এইটো চেপ্টাৰত বহুত বেছি দৰকাৰ পৰিব যাৰ নাম হ'ল ফ্ৰিকশন ফ'ৰ্চ ফিল কৰাটো দিগদাৰ ফ্ৰিকশন ফ'ৰ্চ ঘৰ্ষণ ফ্ৰিকশন ফ'ৰ্চ যদি ৰাফ সাৰফেস একেবাৰে স্মুথ সাৰফেস নহয় ইনফেক্ট স্মুথ সাৰফেস আমি নাপাওয়ে এই যে এইটোখন খহটা স্মুথ নহয় খহটা কেটৰিনা কেফৰ গালখনৰ দৰে নহয় খহটা হয় না নাই মোৰ গালখনৰ দৰে এই কতক গাত চাত আছে একো ঠিক নাই তো খহটা ফ'ৰ্চত খহটা এখন প্লেনত খহটা এটা সাৰফেসত এটা বস্তু যদি গৈ থাকে ঠিক আছে তেনেহলে এটা ফ'ৰ্চ লাগে যাৰ নাম হ'ল ফ্ৰিকশন ফ'ৰ্চ আৰু ফ্ৰিকশন ফ'ৰ্চ কোন পিনে লাগে প্ৰথমতে ফিল কৰ তাৰ পিছত বুজাম কোন পিনে লাগে ফ্ৰিকশন ফ'ৰ্চ ৰাইটত লাগে লেফটত লাগে নে ঠিক নাই কোন পিনে লাগে চা মই যেতিয়া এটা বস্তু হিট কৰিলো ই যাব ধৰিলে এই পিনে যাব ধৰিলে ততে নিজে মাথা মাৰচোন
যদি সেইটো ডাইৰেকশ্যন মই লেফ্ট ডাইৰেকশ্যন বুলি কৈছো, সি লেফ্ট ডাইৰেকশ্যনত গৈ আছিল আৰু তাক যদি ৰখাই দিয়া হ'ল, তাক যদি কোনোবাই ৰখাই দিলে, সেই ফৰ্চটো লেফ্টত লাগিব নে ৰাইটত লাগিব কচোন? মাথা মাৰ, এটা বস্তু লেফ্টৰ পিনে গৈ আছিল আৰু হঠাৎ আগত যাই ৰখি গ'ল। ৰখি কিয় গ'ল? কোনোবাইতো ফৰ্চ এপ্লাই কৰিলে, কিবা নহয় কিবা ফৰ্চ এটা আহিল। সেই ফৰ্চটো ৰাইট পিনে মানে লেফ্ট পিনে লাগিছিল নে ৰাইট পিনে লাগি ৰখাই দিলে? মাথা মাৰচোন। এটা লেফ্টত গৈ থকা বস্তুক আৰু যদি লেফ্টতে ফৰ্চ দিয়, সিটো আৰু জোৰে যাব। এতিয়া লেফ্টত গৈ থকা বস্তু এটাক যদি ৰখাব লাগে, তেনেহলে ফৰ্চটো কোন পিনে হ'ব লাগিব? ৰাইট পিনে হ'ব লাগিব, ৰাইট পিনে হ'ব লাগিব, হয় নে নহয়? কি বুজি পালি? ফ্ৰিকশ্যন ফৰ্চ কোন পিনে লাগে? মোশনৰ উল্টা পিনে লাগে, মোশনৰ উল্টা পিনে, যোন পিনে গৈ আছে বস্তুটো তাৰে উল্টা পিনে ফ্ৰিকশ্যন ফৰ্চটো লাগে। মানে এই বস্তুটো যদি লেফ্ট সাইডত গৈ আছে, এই ফ্লোৰখনে সহ্য ভাল লগা নাই, মই বাবা ৰৈ আছো, তই গৈ আছ, তোক যাব নিদিও, সি ৰাইট পিনে ফ্ৰিকশ্যন ফৰ্চ দিব। উল্টা, ই যদি ৰাইট পিনে গৈ আছে, ই যদি ৰাইট পিনে গৈছে, আগলৈ ৰখি গ'ল ন, এইবাৰ আকৌ ফ্ৰিকশ্যন ৰাইট পিনে লগা নাই, বিকজ ৰাইট পিনে লাগিলে আকৌ জোৰে গ'ল হয়। এইবাৰ কিন্তু ফ্ৰিকশ্যন লেফ্ট পিনে লাগিছে। মানে ফ্ৰিকশ্যন ৰাইট পিনে লাগে নে লেফ্ট পিনে লাগে? এনচাৰ ইজ জিন তোন পিনে লাগিব পাৰে। তেনেহলে ফ্ৰিকশ্যন কোন পিনে লাগে? মই কম মোশনৰ অপজিট সাইডত লাগে। মোশনো নহয়, একচুৱেলি ৰিলেটিভ মোশন, কিন্তু সেই বস্তুটো তহঁতক ইমান টান নকৰো আজি। আজিৰ ভাষাত বুজ কি, আমি ফ্ৰিকশ্যন কোনে লগাব? সাৰফেসে লগাব। যিকোনো সাৰফেস, তহঁতৰ ঘৰত যে ফ্লোৰখন আছে সেইখন সাৰফেস, আমি মানি ললো সাৰফেসখন ৰখি আছে, তাৰ ওপৰত যদি কোনোবা বস্তু চলিব ধৰে, তেনেহলে তাৰ সহ্য নহয়, চালা মই ৰখি আছো, তই কেনেকে গৈ আছ? সি তেতিয়া মোশনৰ উল্টা ডাইৰেকশ্যনত ফৰ্চ লগায়, মোশনৰ উল্টা ডাইৰেকশ্যনত ফৰ্চ লগায়। এতিয়া চাবিচোন, তহঁতে কবি ই কোন পিনে গৈ আছে? লেফ্ট পিনে গৈ আছে, লেফ্ট পিনে গৈ আছে, লেফ্ট পিনে গৈ আছে, লেফ্ট পিনে গৈ আছে, লেফ্ট পিনে গৈ আছে। ফ্ৰিকশ্যন কোন পিনে লাগিলে? লেফ্ট পিনে যাব নিদিলে ন, ৰখাই দিলে ন, ফ্ৰিকশ্যন ৰাইট পিনে লাগে, হয় নে নহয়? এতিয়া চাবিচোন, ৰাইট পিনে গৈ আছে, এইটো মোৰ চাই ৰাইট চাইড, আহু হাত দে, এইখন ৰাইট হেণ্ড, ৰাইট পিনে গৈ আছে, ৰাইট পিনে গৈ আছে, কিন্তু যাব পৰা নাই, ৰাইট পিনে গৈছে, ৰৈ আছে, মানে ফ্ৰিকশ্যন লেফ্ট পিনে লাগি আছে, ফ্ৰিকশ্যন লেফ্ট পিনে লাগি আছে। তো এতিয়াৰ পৰা বস্তু এটা বুজ তহঁতে, কি ফ্ৰিকশ্যন সদায় মোশনৰ অপজিট সাইডত লাগে, মোশনৰ অপজিট সাইডত লাগে। কথাটো বুজি পালি? সকলোৱে বুজি পালি? চিম্পল বস্তু, এখন চাইকেল ৰৈ আছে, চাইকেলক যদি চলাব লাগে, তহঁতে পেডেল মাৰিলি, পেডেল মাৰাটোক এটা ফৰ্চ বুলি কম। সেই পেডেল মাৰা একবাৰ যে মাৰিলি, একচুৱেলি তহঁতে পেডেল নামাৰি থাকিলেও হ'লহেঁতেন, যদি তাক কোনোৱে বেলেগে নৰখালেহেঁতেন, তাক কোনোৱে বেলেগে নৰখালেহেঁতেন, হয়নে নহয়? কিন্তু যেতিয়া তই এবাৰ পেডেল মাৰি দিলি, এবাৰ পেডেল মাৰিলেতো চাইকেলখন একদম আজীৱন গৈ নাথাকে, সেইটো ৰখি যায়। গৈ থকা বস্তু এটা কোনে ৰখাইছে? আকৌ ফ্ৰিকশ্যনে ৰখাইছে, ঘহনীয়ে ৰখাইছে। এইবাৰ দুটা ধৰণৰ ঘহনীও হ'ব পাৰে, এটা হ'ল তই আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত এয়াৰ আছে, হয় নে নহয়? বায়ু আছে, বায়ুৱেও ঘহনী মাৰে, তই যদি আগত যাও, বায়ুত ঘহনী লাগি লাগি যাও, বায়ু ফালি ফালি যাও, তো বায়ুৱেও ৰখাব চেষ্টা কৰি আছে, এয়াৰেও ৰখাব চেষ্টা কৰি আছে। আকৌ তোৰ টায়াৰটো ক'ত লাগি আছে? মাটিটো লাগি আছে। সেই মাটিয়েও মানে সেই মাটিৰ লগত যেতিয়া লাগি আছে, মাটি হ'ল সাৰফেস, ঘহনী খাইছে, তো ফ্ৰিকশ্যন ফৰ্চো আছে। মানে কি বুজি পালি? যদি আমাৰ পৃথিৱীৰ পৰা এয়াৰ গুচাই দিওঁ আৰু আমাৰ সাৰফেসখন ৰাফৰ পৰা স্মুথ কৰি দিওঁ, পসিবল নহয় ইমান স্মুথ কৰা, যদি কৰি দিওঁ স্মুথ, ৰাফ সাৰফেস নহয়, একদম স্মুথ সাৰফেস। ৰাফ মানে তোৰ সামান্য হলে মাইক্ৰস্কোপত চালেও সাৰফেসবোৰ এনেকুৱা এনেকুৱা, যিমান কি ধুনীয়া সাৰফেস নেদেখ, সাৰফেসবোৰত এনেকুৱা এনেকুৱা থাকে। যদি মই এনেকুৱা সাৰফেস এখন বনাব পাৰো মাইক্ৰস্কোপত চাইও, মানে এইটো স্মুথ সাৰফেস, তাতে ঘহনী নাখায়, তেনেহলে কি হ'ব? পেডেল এবাৰ মাৰি দিলে যুগ যুগান্তৰ জীৱনকাল চলি থাকিবি। এতিয়া পেডেল মাৰ, আমেৰিকা যাই পাবি, টেনশ্যন নাই, আৰু ফৰ্চ দিব নালাগে, এবাৰ পেডেল মাৰিলেই হ'ব। তহঁতে বাৰে বাৰে পেডেল কিয় মাৰি থাকিব লাগে জাননে? বিকজ তহঁতে বিচাৰি আছ আগুৱাই যাও, ফ্ৰিকশ্যনে বিচাৰি আছে নিদিও যাব। তহঁতে অলপ বেছি ফৰ্চ অলপ মাৰি দিলে কি হ'ব? তহঁতে নেট ফৰ্চটো জিৰ' নহ'ব, তেতিয়াহ'লে তহঁতে আগুৱাই যাব পাৰিবি।
সেইকাৰণে বাৰে 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 পেডেল মাৰি থাকিব লাগে, বাৰে বাৰে পেডেল মাৰি থাকিব লাগে। মানে এটা কথা বুজ, এটা বস্তুক মুভ কৰাবলৈ এনি টাইম ফ'ৰ্চ দি থাকিব নালাগে। তই ৰখি থকা বস্তু এটা সামান্য ক্লিক কৰি দিলে সি জীৱন জোৰা যাই থাকে, জীৱনটো গৈ থাকিব লাগে, তাক যদি বেলেগে কোনো নৰখায়। তো কি বুজি পালি, এটা বস্তুৰ মোশনটো কণ্টিনিউ কৰিবলৈ ফ'ৰ্চ এনি টাইম লগাই থাকিব নালাগে, হয়নে নহয়? এটা বস্তুৰ মোশনটো ষ্টাৰ্ট কৰাই দিলেই হ'ল, সি নিজে নিজে গৈ থাকিলহেঁতেন যদি বেলেগে নৰখালেহেঁতেন, হয়নে নহয়? আৰু তই যদি একেৰাহে ফ'ৰ্চ দিয়ে থাক, লাগিয়ে থাক, তেনেহ'লে তাৰ কি হ'ব, স্পীড বাঢ়ি গৈ থাকিব। তো একেৰাহে ফ'ৰ্চ দিলে মোশনটো চেঞ্জ হৈ থাকিব। মানে অলপ প্ৰথমত যদি কম স্পীডত গৈ আছিল, পিছত বেছি স্পীডত গৈ থাকিব। কিন্তু জাষ্ট মোশনটো কণ্টিনিউ কৰাবলৈ একেৰাহে ফ'ৰ্চ নিদিলেও চলিব লাগে, যদি বেলেগে ৰখাব চেষ্টা নকৰে। কি বুজি পালি? মানি ললো তই টিকলি মাৰি দিলি, টিকলি মাৰাৰ লগে লগে এটা স্পীড আহিল নে নাই? মানি ললো 2 মিটাৰ পাৰ ছেকেণ্ড আহিল। যদি বেলেগে নৰখালেহেঁতেন এইটো 2 মিটাৰ পাৰ ছেকেণ্ডতে গৈ থাকিলেহেঁতেন। বুজি পালি? হয়নে নহয়? যদি বেলেগে নৰখালেহেঁতেন, মানে মানি ললো এয়াৰো নাই, মানি ললো ছাৰ্ফেচখনো স্মুথ। এতিয়া কথাটো হ'ল, তই যদি ধাক্কা দিয়ে থাক, এই প্ৰথমতে জাষ্ট ধাক্কাটো দিওঁতে 2 মিটাৰ পাৰ ছেকেণ্ড আছিল, তইতো ধাক্কাটো ৰখোৱা নাই, দিয়ে আছ, মানে 2 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 4 মিটাৰ পাৰ ছেকেণ্ড, 6 মিটাৰ পাৰ ছেকেণ্ড, মানে লাহে লাহে তাৰ স্পীড বাঢ়ি গৈ থাকিব। বুজি পালি চবে? বুজি পালি? কি হ'ল বে? চবে বুজি পালি? তো কি বুজি পালি? কিছুমান মিছআণ্ডাৰষ্টেণ্ডিং গুচাব লাগিব। কি এটা বস্তুক আমি মোশন কৰাই থাকিবলৈ ফ'ৰ্চ দিয়ে থাকিব লাগিব নেকি? নালাগে। তাৰ মোশনটো ষ্টাৰ্ট কৰি দিলে হ'ল, সি নিজে নিজে গৈ থাকিব, বাছ বেলেগে কোনো নৰখালে হ'ল। কথাটো বুজি পাইছ? এটা বস্তুত যদি তই একেৰাহে ফ'ৰ্চে দি আছ, মানে ফ'ৰ্চটো ৰখুৱাই নাই, তেনেহ'লে সি এক্সিলাৰেট হ'ব, মানে তাৰ ভেলচিটি চেঞ্জ হ'ব। বুজি পালি? তো এটা বস্তুক জাষ্ট মুভ হৈ থাকক, যাতে একেৰাহে ফ'ৰ্চ নিদিলেও চলে, হয়নে নহয়? এইটোক জাষ্ট তই ষ্টাৰ্ট কৰি দিলে হ'ল, ই গৈ থাকিলহেঁতেন যদি বেলেগে নৰখালেহেঁতেন। ইয়াততো ফ্ৰিকশ্যনে ৰখাই দিলে, ফ্ৰিকশ্যন নাথাকিলে এই যে তই মোশনটো কৰাই দিলি, সি আৰামছে গৈ থাকিলহেঁতেন। এতিয়া ফ্ৰিকশ্যন থাকে কাৰণে তই এনি টাইম দি থাকিব লাগিব যাতে সি গৈ থাকে, এনি টাইম দি থাকিব লাগিব যাতে সি গৈ থাকে, বিকজ ৰখাই থকা বস্তুটো এনি টাইম লাগি আছে। মই আজি সাধাৰণ আইডিয়া দিলো ফ্ৰিকশ্যনৰ, বিকজ এই চেপ্টাৰটোত তহঁতক ফ্ৰিকশ্যন বহুত বেছি লাগিব, এই চেপ্টাৰটোত তহঁতক ফ্ৰিকশ্যন বহুত বেছি দৰকাৰ হ'ব। ক্লিয়াৰ? মজা পাইছনে? চেপ্টাৰটো বহুত মজা চেপ্টাৰ। মই নেক্সট ক্লাছতো এনেকেই পঢ়াম, ফাৰ্ষ্ট ল পঢ়াম, ছেকেণ্ড ল পঢ়াম, থাৰ্ড ল পঢ়াম, চেপ্টাৰ শেষ। গোটেই 3টা ল একদম ইজি, একদম সহজ বস্তু। কথাটো বুজি পালি? তো এই চেপ্টাৰটো এনেকেই বুজিব লাগিব, চবে বুজি পালি? তো আমি আজি পঢ়িলো ফ'ৰ্চ। ফ'ৰ্চ মানে সহজ ভাষাত পুsh, ঠেলি দিয়া, পুল, টানি আনা, হিট, থপকে মাৰি দিয়া। চিম্পল। ফ'ৰ্চে কি কৰাব পাৰে? ফ'ৰ্চে ষ্টেট চেঞ্জ কৰাব পাৰে। ৰৈ থকা বস্তু যাবলৈ ধৰিব, গৈ থকা বস্তু ৰখি যাব, প্ৰথম কথা। 2 নম্বৰ কথা, ভেলচিটি চেঞ্জ কৰাব পাৰে। কোনোবা এটা যদি বস্তু অলৰেডি গৈ আছিল, পিছতো হয়তো গৈ থাকিব, কিন্তু হয়তো স্পীড চেঞ্জ হৈ যাব, নহ'লে ডাইৰেকশ্যন চেঞ্জ হৈ যাব। 3 নম্বৰ, শ্বেপ চেঞ্জ কৰাই দিব পাৰে। মেক্সিমাম শ্বেপ চেঞ্জ কেতিয়া হয়? বেলেঞ্চ ফ'ৰ্চৰ আণ্ডাৰতে হয়। যেতিয়া এটা বস্তুক তহঁতে মানে এই ৰাবাৰ এইটোকে দুই পিনে টানিছো, অপজিট চাইডত ফ'ৰ্চ দিছো, হয়নে নহয়? অকল শ্বেপ চেঞ্জ হৈ আছে, ঠিক আছে? মানে বেলেঞ্চ ফ'ৰ্চ আছে আৰু শ্বেপ চেঞ্জ হৈ আছে। তো এইটোৰ ৰিজনো ফ'ৰ্চ। কেতিয়াবা আনবেলেঞ্চ ফ'ৰ্চতো শ্বেপ চেঞ্জ হ'ব, কিন্তু ইয়াৰ মোশনো ষ্টাৰ্ট হৈ যাব আনবেলেঞ্চ ফ'ৰ্চ হ'লে, হয়নে নহয়? তো অকল যদি শ্বেপ চেঞ্জ হয়, জেনেৰেলি দুই পিনে সমান ফ'ৰ্চ দিলেহে হয়। কথাটো বুজি পালি? আল্টিমেটলি দুই পিনে সমান ফ'ৰ্চ হ'ব। ক্লিয়াৰ? তো এইটোক কয় শ্বেপ চেঞ্জ, হয়নে নহয়? এইটোক কয় শ্বেপ চেঞ্জ বুলি কয়। ক্লিয়াৰ? সকলোৱে বুজি পালি? ঠিক আছে? তো এই বস্তুখিনি আৰু মানে বেলেঞ্চ আনবেলেঞ্চটো আমি পঢ়িলো, ডাইৰেকশ্যনো পঢ়িলো, সোঁপিনে প্লাছ বাওঁপিনে মাইনাছ। এই বস্তুখিনি মনত ৰাখিবি, আৰু নেক্সট ক্লাছ ইয়াৰে আগত যাম, বহুত সহজ, আৰু আমি এক্সপেৰিমেণ্ট কৰি বুজাম। নেক্সট ক্লাছ আমি বুজিম এই বেলুনটো যে ফুলালো, হঠাৎ এৰি দিলো, এইপিনে ফুলাই এৰি দিলো, ফচকে এইপিনে মুভ কৰি গ'ল, কিয় গ'ল? নেক্সট ক্লাছত এইটোও পঢ়িম, কি এটা কইন যে আমি হেৰিয়ত থলো, গ্লাছটোত থলো, আৰু সেইখন কাগজখন টানি দিলো, কইনটো তলত পৰি গ'ল, কিয় হ'ল? সেইটো বুজিম। আমি যে খোজ কাঢ়ো, খোজ কেনেকে কাঢ়ো? মই ৰৈ আছো, মই যদি যাব ধৰো, মানে ইয়াৰ ৰেছপনচিবিলিটি এটা ফ'ৰ্চ, বাহিৰৰ এটা ফ'ৰ্চ, বাহিৰৰ ফ'ৰ্চ, যাক কওঁ এক্সটাৰ্নেল ফ'ৰ্চ। এইটো বুজিম আমি, এক্সটাৰ্নেল ফ'ৰ্চ, ইণ্টাৰনেল ফ'ৰ্চ কি, কোনে ফ'ৰ্চ লগালে? মইতো অকলে আছিলো, মইতো খোজকাঢ়িব ষ্টাৰ্ট কৰিলো,
কোনে আহি মোক ঠেচা দিলে কি মই মানে ৰখি থকা মানুহটো যাব ষ্টাৰ্ট কৰিলো মোৰ মোশন মোৰ ষ্টেট চেঞ্জ হৈ গ'ল তাৰ কাৰণেতো ফ'ৰ্চ থাকিব যদি কেতিয়াবা ষ্টেট চেঞ্জ হৈছে ফ'ৰ্চ এটা থাকিবই লাগিব কোনটো ফ'ৰ্চ আছে কেনেকৈ আছে সকলোখিনি বুজিম বহুত ইণ্টাৰেষ্টিং হয় নে নহয় আৰু তাৰপিছত আমি গোটেই এক্সাৰচাইজ কৰিবলৈ ট্ৰাই কৰিম তহঁতৰ এক্সিয়াৰি যিমান এক্সাৰচাইজ আছে চ' ফৰ টুডে বাই বাই কমেণ্ট ছেকশ্যনত জনাবি কেনেকুৱা লাগিল চেপ্টাৰটো বুজি কেনেকুৱা লাগিল বুজি পঢ়ি কেনেকুৱা লাগিল নেক্সট ক্লাছত ইয়াতকৈও ইণ্টাৰেষ্টিং এক্সপেৰিমেণ্ট লৈ এই ছেম চেপ্টাৰটো পঢ়িম তো ষ্টে টিউনড নতুন ইউটিউব চেনেল আহি গৈছে তহঁতেতো গম পাইছই চবে এইটো ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবি গোটেই ছায়েন্সৰ 9-10 চব ইয়াতে আমি লেকচাৰ্ছ আপলোড কৰিম সদায় সদায় এনেকৈ পঢ়াব আহিম আৰু ইন ফিউচাৰ আমি JEE নিটৰ কাৰণেও এই ছেম ব্যৱস্থা ল'ম ফ্ৰী অফ কষ্ট হয় নে নহয় খালি পঢ়ি থাকিবি পঢ়াৰ ইচ্ছা যাৰ আছে আমি তহঁতৰ লগত আছো চিন্তা কৰিব নালাগে তহঁতে ফাইনেন্সিয়েলি উইক ষ্ট্ৰং ডাজন্ট মেটাৰ আমি তহঁতৰ চবখিনি বস্তু টেক কেয়াৰ কৰিম ঠিক আছে আৰু এতিয়া মেক্সিমাম ক্লাছেছ আমি লেকচাৰ এই ৰেকৰ্ড কৰি আপলোড কৰিম আৰু আমি সপ্তাহত কোনোবা এটা দিন লাইভ আহিম য'ত আমি তহঁতৰ প্ৰব্লেমছবোৰ ডিছকাছ কৰিম য'ত আমি তহঁতৰ কেৰিয়াৰ কাউন্সেলিং ৰিলেটেড ছেশ্যনবোৰ ৰাখিম কি তহঁতৰ কি ইছ্যুজ ফেচ কৰি আছ ভৱিষ্যতে তহঁতে কি হ'ব বিচাৰিছ তাতে কি ষ্ট্ৰাগল পইণ্ট আছে বা তহঁতে কি মানে মই অমুক হ'ব বিচাৰিছোঁ মোৰ মা দেউতাই অমুক বিচাৰিছে সেনেকুৱা কথাবোৰ পাতিম আৰু চেপ্টাৰ ডাউটছবোৰ পাতিম লাইভ ক্লাছত আহি ঠিক আছে তো নৰ্মেলি লেকচাৰ্ছবোৰ ৰেকৰ্ডেড ৰাখিম আৰু তহঁতক প্ৰতি সপ্তাহত আমি ইণ্টাৰেক্টিভ এটা লাইভ ছেশ্যন ৰাখিম য'ত তহঁতে এই চেপ্টাৰবোৰৰ ডাউটছবোৰ সুধিব পাৰিবি এক্সাৰচাইজখিনিতো লাইভে আহিম যি ডাউটছ থাকে সেই এক্সাৰচাইজখিনি তহঁতে সুধিব পাৰিবি কোনো প্ৰব্লেম নাই তো ডাউটৰ টেনশ্যনো নাই চবখিনি হেণ্ডেল কৰিম খালি পঢ়ি থাকিব লাগিব ঠিক আছে তো আজিলৈ এৰিছোঁ বাই বাই